নমস্কাৰ মই মৌজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অহা 6 জুলাইৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন। আৰু অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়াৰ পূৰ্বে দিছপুৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মন্ত্ৰী পৰিষদৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ দাবী কক্ৰজ জনতা পাৰ্টিৰ। দিল্লীৰ যন্তৰ মন্তৰত শনিবাৰে কক্ৰজ জনতা পাৰ্টিয়ে সাব্যস্ত কৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাক লৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰে কক্ৰজ জনতা পাৰ্টিয়ে। আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগৰ বাবে বান্ধি দিলে 5 দিনৰ সময়সীমা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই লাগিব। এইদৰে নিজৰ দাবীত অটল কক্ৰজ জনতা পাৰ্টি। আৰু কক্ৰজ জনতা পাৰ্টিৰ এই দাবী নামানিলে 13 জুনত পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদত বহাৰ হুংকাৰ CJPৰ প্ৰতিষ্ঠাতা অভিজিৎ দীপকেল। আৰু এইবাৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰো পদত্যাগৰ দাবী উত্থাপন কৰিছে কক্ৰজ জনতা পাৰ্টিয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। গুৱাহাটী মহানগৰীৰ জু ৰোডৰ কৃপা সিন্ধু পথৰ 2 নং বাসগৃহত এই ঘটনা সংঘটিত হৈছে। এই বাসগৃহটোৰ PGৰ আৱাসী আছিল এই যুৱতীগৰাকী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসম গেছ কোম্পানী লিমিটেডৰ নতুন অধ্যক্ষ নিযুক্তি। শদিয়াৰ বিধায়ক বলিন চেতিয়াক অধ্যক্ষ হিচাপে নিযুক্তি অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, আদালতৰ ভিতৰতে ভয়ংকৰ ঘটনা। আদালত চৌহদত এইবাৰ পিছফালৰ পৰা হঠাৎ অধিবক্তাক আক্ৰমণ নিজৰে গোচৰীয়াৰ। ডিব্ৰুগড় আদালতত সংঘটিত হৈছে এই ঘটনা। আৰু এই ঘটনাৰ পিছতে শ অধিবক্তাৰ উত্তাল প্ৰতিবাদ। নেওৰ মন্দিৰৰ ভিতৰতে এইবাৰ অধিবক্তাৰ সৈতে ভয়ংকৰ কাণ্ড। নিজৰে গোচৰীয়াই পিছফালৰ পৰা আক্ৰমণ কৰিলে জ্যেষ্ঠ অধিবক্তাক। আদালতৰ ভিতৰত অধিবক্তাক আক্ৰমণ কৰাক লৈ তীব্ৰ চাঞ্চল্য। ডিব্ৰুগড় উকিল সন্থাৰ কাৰ্যালয় চৌহদত এই ঘটনা। ৰাজেশ কেশৰী নামৰ অধিবক্তাক আক্ৰমণ নিজৰে গোচৰীয়াৰ। ডিব্ৰুগড়ৰ গামা পাছোৱানে ৰাজেশ কেশৰীৰ ডিঙিত কৰা আক্ৰমণ। আৰু এই ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় উকিল সন্থাৰ কাৰ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি। শ অধিবক্তাই এই ঘটনাক লৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আদালততে অধিবক্তা সুৰক্ষিত নোহোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া। আৰু লগে লগে ৰাজেশ কেশৰীয়ে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰে এজাহাৰ। আৰু তাৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গামা পাছোৱানসহ তেওঁৰ সহযোগীক। পৰৱৰ্তী খবৰ, নেহৰুৰ 6 দশকৰ অভিলেখ ভংগ। 10 জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। 62 বছৰৰ পুৰণি ইতিহাস এতিয়া ভংগ হ'বলৈ গৈ আছে। ভাৰতৰ শাসনত একেৰাহে আটাইতকৈ বেছি দিন প্ৰধানমন্ত্ৰী থকাৰ ক্ষেত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুকো পিছ পেলাব নৰেন্দ্ৰ মোদীয়ে। অহা সপ্তাহত অৰ্থাৎ 10 জুন তাৰিখে তেওঁ ভাৰতৰ ইতিহাসত একেৰাহে আটাইতকৈ দীঘলীয়া সময়ৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ'ব। দেশৰ 140 কোটি জনসাধাৰণক উন্নয়নৰ অংশীদাৰ বনাই মোদীয়ে কেনেকৈ এই সফলতা অৰ্জন কৰিলে তাক লৈ এতিয়া সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলি আছে। যোৱা 62 বছৰ ধৰি দেশৰ ইতিহাসত একেৰাহে আটাইতকৈ বেছি দিন নিৰ্বাচিত প্ৰধানমন্ত্ৰী থকাৰ অভিলেখ পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত আছিল। 1952 চনৰ 13 মে'ত দেশৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
আৰু 1964 চনৰ 27 মেত তেওঁৰ মৃত্যুৰ দিনলৈকে একেৰাহে 4398 দিন তেওঁ এই পদত আছিল। আনহাতে 2014 চনৰ 26 মেত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল। ইয়াৰ পিছত তেওঁ একেৰাহে 3খন লোকসভা নিৰ্বাচনত জয়লাভ কৰি নিজৰ শাসনকাল অব্যাহত ৰাখিছে। যোৱা বছৰ অৰ্থাৎ 2025 চনৰ জুলাই মাহত তেওঁ ইন্দিৰা গান্ধীৰ একেৰাহে 4077 দিন প্ৰধানমন্ত্ৰী থকাৰ অভিলেখ ভংগ কৰিছিল। আৰু অহা 10 জুনত মোদীৰ কাৰ্যকালৰ 4399 দিন সম্পূৰ্ণ হ'ব আৰু ইয়াৰ লগে লগে তেওঁ নেহৰুৰ অভিলেখ অতিক্ৰম কৰি ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হ'ব। উল্লেখযোগ্য যে নেহৰুৰ যুগ আৰু মোদীৰ যুগৰ কামৰ ধৰণৰ মাজত এক ডাঙৰ পাৰ্থক্য আছে। স্বাধীনতাৰ পিছত নেহৰুৰ সময়ত নতুনকৈ স্বাধীন হোৱা দেশখন গঢ়ি তোলাৰ মূল দায়িত্ব চৰকাৰৰ ওপৰত আছিল, কিন্তু 140 কোটিৰো অধিক জনসংখ্যাৰ এই দেশত মোদী চৰকাৰৰ চিন্তাধাৰা বেলেগ আছিল। তেওঁলোকৰ মতে কেৱল চৰকাৰী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ইমান ডাঙৰ দেশ এখনৰ উন্নয়ন সম্ভৱ নহয়। সেয়েহে মোদীৰ দিনত সাধাৰণ জনতাক কেৱল সুবিধাপ্ৰাপ্ত বুলি নাভাবি দেশৰ উন্নয়নৰ অংশীদাৰ কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত সাধাৰণ জনতাক লগত লৈ কাম কৰাৰ মন্ত্ৰ বাৰে বাৰে সন্মুখলৈ আহিছে আৰু এই কাৰণেই তেওঁৰ দিনত স্বচ্ছ ভাৰত অভিযান, ডিজিটেল পেমেণ্ট, জল সংৰক্ষণ আৰু সমগ্ৰ দেশজুৰি টীকাকৰণ কাৰ্যসূচীৰ দৰে ডাঙৰ প্ৰকল্পসমূহ কেৱল চৰকাৰী সীমাৰ মাজতে আবদ্ধ হৈ থকা নাই। বিশেষজ্ঞসকলৰ মতে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেই মোদীৰ জনপ্ৰিয়তা বজাই ৰখাত আৰু তেওঁক এই ঐতিহাসিক অভিলেখৰ কাষ চপোৱাত প্ৰধান ভূমিকা পালন কৰিছে।